Who was awarded the 2025 দাদাচাহেব ফাল্কে এৱাৰ্ড 2025 চনৰ দাদাচাহেব ফাল্কে বঁটা কোনে লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ মিথুন চক্ৰৱৰ্তী ভাৰতীয় চলচ্চিত্ৰৰ জনগ্ৰুপে অভিহিত দাদাচাহেব ফাল্কেৰ স্মৃতিৰ ৰক্ষাৰ্থে দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয় এই বঁটা হৈছে ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি হ'ল দেৱিকা ৰাণী তেখেতে 1969ত এই বঁটা লাভ কৰিছিল লগতে দাদাচাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা ভূপেন হাজৰিকাই 1992 চনত এই বঁটা লাভ কৰিছিল সো এডুকেশ্যন বহুত দৰকাৰী এক্সামত আহে আৰু ভূপেন হাজৰিকাক এই বঁটা প্ৰদান কৰিছিল সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ শংকৰ দয়াল শৰ্মাই নামদফা নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড ইন নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত কাৰেক্ট এনসাৰটো হ'ব অপচন বি অৰুণাচল প্ৰদেশত নামদফা ৰাষ্ট্ৰীয় উদ্যান উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ভাৰতৰ চতুৰ্থ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান 2024 চনত এই ৰাষ্ট্ৰীয় উদ্যানখনক ইকো সেনসিটিভ জোন হিচাপে ঘোষণা কৰা হৈছিল who assassinated former Lieutenant Governor Michael O'Dwyer to take revenge for the Jallianwala Bagh massacre in 1919 1919 চনৰ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ প্ৰতিশোধ লোৱাৰ বাবে প্ৰাক্তন লেফটেনেণ্ট গভৰ্ণৰ মাইকেল ওডায়াৰক কোনে হত্যা কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি উধম সিং চৰ্দাৰ উধম সিঙে ৰাম মোহাম্মদ সিং আজাদ জন্ম নামেৰে জালিয়ানৱালা বাগৰ মাষ্টাৰ মাইণ্ডক হত্যা কৰিছিল লগতে মনত ৰাখিব লাগিব যে 1919 চনৰ 13 এপ্ৰিলত পাঞ্জাবৰ অমৃতসৰৰ জালিয়ানৱালা বাগত বিশ্ব কঁপোৱা এই হত্যাকাণ্ড সংঘটিত হৈছিল এই হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ইংৰাজ চৰকাৰে দিয়া নাইটহুড উপাধি ত্যাগ কৰিছিল লগতে মনত ৰাখিব লাগিব যে পথৰুঘাটৰ ৰণ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে অসমৰ দৰং জিলাৰ পথৰুঘাটত সংঘটিত হোৱা ঐতিহাসিক কৃষক বিদ্ৰোহ আৰু ইয়াক অসমৰ জালিয়ানৱালা বাগৰ হত্যাকাণ্ড বুলি জনা যায় When did Quit India Movement start? ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন ডি 1942 চনত এই আন্দোলন অফিচিয়েলি লঞ্চ কৰিছিলে 1942 চনৰ আৰু এই আন্দোলনক আগষ্ট বিপ্লৱ বুলিও জনা যায় এই আন্দোলনতে মহাত্মা গান্ধীয়ে ডু অৰ ডাই শ্লোগানটো দিছিল লগতে মনত ৰাখিব লাগিব যে অসহযোগ আন্দোলন ষ্টাৰ্ট হৈছিলে 1920 চনত আৰু আইন অমান্য আন্দোলন ষ্টাৰ্ট হৈছিলে 1930 চনৰ 12 মাৰ্চত এইকেইটা পইণ্টটো এক্সামৰ কাৰণে দৰকাৰী হুইচ প্লেনেট ইমিটছ গ্ৰীণ লাইট কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় কাৰেক্ট এনসাৰটো হ'ব অপচন বি ইউৰেনাছ ইউৰেনাছক সেউজ গ্ৰহ বুলিও জনা যায় ইউৰেনাছ আকাৰৰ ফালৰ পৰা সৌৰজগতৰ তৃতীয় বৃহত্তম গ্ৰহ লগতে মনত ৰাখিব লাগিব যে ৰঙা গ্ৰহ বুলি জনা যায় মংগল গ্ৰহক আৰু নীলা গ্ৰহ বুলি জনা যায় পৃথিৱী ৰেড প্লেনেট মানে হৈছে মাৰ্চ মানে মংগল গ্ৰহ আৰু ব্লু প্লেনেট মানে হৈছে আৰ্থ আৰু গ্ৰীণ প্লেনেটটো হৈছে ইউৰেনাছ হু ইজ দ্য প্ৰেচিডেণ্ট অফ ৰাজ্যসভা অফ ইণ্ডিয়া ভাৰতৰ ৰাজ্যসভাৰ সভাপতি কোন কাৰেক্ট এনসাৰটো হ'ব অপচন চি ভাইচ প্ৰেচিডেণ্ট উপৰাষ্ট্ৰপতি ভাৰতৰ উপৰাষ্ট্ৰপতি ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ অধ্যক্ষ মানে এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা লগতে মনত ৰাখিব লাগিব যে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিৰ নাম হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতিৰ নাম হৈছে জগদীপ ধনকৰ অ মোৰ আপোনাৰ দেশ দ্য ষ্টেট এন্থেম অফ আছাম ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন হুইচ অফ দ্য ফলোইং মেগাজিন অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ বাঁহী আলোচনী এতিয়া আমি ডিছকাছ কৰিম বাঁহী মেগাজিনৰ ওপৰত বাঁহী মেগাজিনৰ ওপৰত বহুতো কুৱেশ্যন এক্সামত অহা দেখা যায় বাঁহী মেগাজিনখন পাব্লিছ হৈছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত 1909 চনৰ নৱেম্বৰ মাহত এই আলোচনীখনতেই অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছ হৈছিলে চ' এক্সামত আহে অ মোৰ আপোনাৰ দেশ ক'ত পাব্লিছ হৈছিলে আৰু কেতিয়া হৈছিলে চ' অ মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছ হৈছিলে 1909 চনত বাঁহী মেগাজিনত অ মোৰ আপোনাৰ দেশ ৰিলেটেড আৰু কিছুমান কুৱেশ্যন হ'ল অ মোৰ আপোনাৰ দেশ কোনে ৰচনা কৰিছিলে আৰু কোনে কম্প'জ কৰিছিলে অ মোৰ আপোনাৰ দেশ ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই আৰু কম্প'জ কৰিছিলে কমলা প্ৰসাদ আগৰৱালা অ মোৰ আপোনাৰ দেশ অফিচিয়েলি অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃতি পাইছিলে 1927 চনত অসম ছাত্ৰ সন্মিলনৰ
তেজপুৰ অধিৱেশনত চ' তেজপুৰ অধিৱেশনটো আমি মনত ৰাখিব লাগিব লগতে 1927 চনটো মনত ৰাখিব লাগিব যিহেতু এক্সামত বহুত এক্সামত আহে APSC এক্সামত আহি থাকে সঘনাই আৰু মোৰ আপোনাৰ দেশ পৰিৱেশন কৰা হয় 57 ছেকেণ্ডৰ কাৰণে আৰু ইয়াৰ লগতে মনত ৰাখিব লাগিব যে জনগণ মনতো পৰিৱেশন কৰা হয় 52 ছেকেণ্ডৰ কাৰণে মোৰ আপোনাৰ দেশ 57 ছেকেণ্ড আৰু জনগণ মন 52 ছেকেণ্ডৰ কাৰণে চ' এতিয়া ইয়াত যিহেতু আসাম ছাত্ৰ সন্মিলনৰ কথা আহিলে চ' অসম ছাত্ৰ সন্মিলনৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিলে সেইটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চ' অসম ছাত্ৰ সন্মিলন হৈছে ফাৰ্ষ্ট আৰু লাৰ্জেষ্ট ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হয় অসমৰ আৰু ফাৰ্ষ্ট ছেশ্যন হৈছিলে গুৱাহাটীত 1916 চনত প্ৰথম অধিৱেশন হৈছিলে লগতে এইটো মনত ৰাখিব লাগিব যে অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ আছিলে মিলন আৰু বেজবৰুৱাদেৱে অল আছাম ষ্টুডেণ্ট কনফাৰেন্স যোনটো গুৱাহাটীত হৈছিলে 1921 চনত এইটোৰ সভাপতিত্ব কৰিছিল In which country was the first ever Sinhala translation of Srimanta Shankardev's Borgit performed? শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতৰ সিংহলী অনুবাদ প্ৰথমে কোনখন দেশত পৰিৱেশন কৰা হৈছিল কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি শ্ৰীলংকা Who among the following ambassadors of Queen Elizabeth visited Akbar's court to obtain farman for trade in Gujarat? ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে আকবৰৰ ৰাজসভাত গৈ গুজৰাটত বাণিজ্যৰ অনুমতি বিচাৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি জন মিল্ডেন হল Who is the current director of the Intelligence Bureau as of 2025? বৰ্তমান ভাৰতীয় চোৰাংচোৱা সংস্থাৰ সঞ্চালক কোন কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি তপন ডেকা Who is called the Homer of India? ভাৰতৰ হোমাৰ বুলি কাক কোৱা হয় কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ কালিদাস লগতে মনত ৰাখিব লাগিব যে কালিদাস চন্দ্ৰগুপ্ত তুৰ ৰাজসভাৰ কবি তেখেতে ৰচনা কৰা ফেমাছ ৰচনাৰাজি হ'ল মেঘদূত অভিজ্ঞান শকুন্তলম কুমাৰ সম্ভৱ আৰু ৰঘুবংশ দ্য জিয়াভৰালী ৰিভাৰ ফ্ল'জ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম জিয়াভৰালী নদী অসমৰ কোনখন জিলাত অৱস্থিত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি শোণিতপুৰ জিয়াভৰালী নদীখন শোণিতপুৰ জিলাত অৱস্থিত আৰু এই নদীখনক অৰুণাচলত কামেং ৰিভাৰ বুলি কোৱা হয় আৰু এই নদীখনে নামেৰি নেশ্যনেল পাৰ্কৰ মাজেৰে পাৰ হৈ যায় What was the role of লাই মেকুৰী in the kitchen of আহোম কিং আহোম ৰজাৰ ৰান্ধনী ঘৰত লাই মেকুৰীৰ ভূমিকা কি আছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি খাদ্যৰ সোৱাদ লোৱা টেষ্টিং অফ ফুড How many athletes received the Assam State Sports Award in 2024? 2024 বৰ্ষত কিমানজন খেলুৱৈয়ে অসম ৰাজ্যিক ক্ৰীড়া বঁটা লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি 7 অসমৰ 7জন খেলুৱৈক 2024 বৰ্ষৰ অসম ৰাজ্যিক ক্ৰীড়া বঁটা প্ৰদান কৰা হৈছিল সেইকেইজন খেলুৱৈ হৈছে বৰ্ণিলাকা চাংমাই কৃষ্ণা দাস অভিষেক গগৈ ৰাজীৱ দে কল্যাণ বৰ্মন অনুপ কোঁৱৰ আৰু উত্তম সন্দিকৈ The Arjuna Award is awarded for which of the following categories? নিম্নলিখিত কোনটো শ্ৰেণীৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয় কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি স্পৰ্টছ What is the capital of লক্ষদ্বীপ লক্ষদ্বীপৰ ৰাজধানী কি কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ কাবাৰ্তি লক্ষদ্বীপ হৈছে ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপ আৰবিয়ান চিত আৰৱ সাগৰত অৱস্থিত লক্ষদ্বীপত 36টা আইলেণ্ড আছে আৰু লক্ষদ্বীপ ফৰ্ম হৈছিলে 1956ত আৰু লক্ষদ্বীপৰ অফিচিয়েল লেংগুৱেজ হৈছে মালায়ালম আৰু লক্ষদ্বীপ কেৰেলা হাইকোৰ্টৰ জুৰিডিকশ্যনত আছে আৰু লক্ষদ্বীপত থকা একমাত্ৰ এয়াৰপৰ্টৰ নাম হৈছে আগাত্তি এয়াৰপৰ্ট যোৰহাট জিমখানা ক্লাব which is the oldest golf course in Asia and third oldest in the world was established in which year এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ তৃতীয় পুৰণি গল্ফ খেলপথাৰ যোৰহাট জিমখানা ক্লাব কোন চনত স্থাপন কৰা হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ 1876 Where was the first polo club in India established in 1834 1834 চনত ভাৰতৰ প্ৰথমটো পলো ক্লাব ক'ত প্ৰতিষ্ঠা হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি শিলচৰত What was the most popular sports magazine in Assam অসমৰ সকলোতকৈ জনপ্ৰিয় খেল আলোচনী কোনটো আছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি অভিৰুচি লগতে মনত ৰাখিব লাগিব যে অভিৰুচি আলোচনীখন সম্পাদনা কৰিছিল বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে The Assam Gaurav Award 2024 was presented to
হুইচ বেল মেটেল আৰ্টিষ্ট 2024 বৰ্ষত অসম গৌৰৱ বঁটা কোনজন কাঁহ শিল্পীক প্ৰদান কৰা হৈছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হৰিদাস দাস হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ বিন চিলেক্টেড ফৰ দ্য বেষ্ট ফিচাৰী ছেক্টৰ এৱাৰ্ড ইন দ্য নৰ্থ ইষ্ট অসমৰ কোনখন জিলাই নৰ্থ ইষ্টৰ শ্ৰেষ্ঠ মীন খণ্ডৰ বঁটাৰে নিৰ্বাচিত হৈছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দৰং জিলা হুইচ ইণ্ডিয়ান প্লেয়াৰ হেজ পাৰ্টিচিপেটেড ইন দ্য মেক্সিমাম নাম্বাৰ অফ অলিম্পিক গেমছ কোনজন ভাৰতীয় খেলুৱৈয়ে সৰ্বাধিক সংখ্যক অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লিয়েণ্ডাৰ পেছ তেখেতে 1992 পৰা 2016 লৈ টোটেল 7 বাৰ অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছে হু ইজ এ নোটেবল ফ্ৰী ষ্টাইল ছুইমাৰ ফ্ৰম আছাম হু ওন 5 gold medals and 2 silver medals at খেলো ইণ্ডিয়া ইউথ গেম 2020 2020 বৰ্ষৰ খেলো ইণ্ডিয়া যুৱ গেমছত 5টা স্বৰ্ণ পদক আৰু 2টা ৰূপৰ পদক লাভ কৰা অসমৰ এগৰাকী উল্লেখযোগ্য ফ্ৰী ষ্টাইল সাঁতোৰবিদ কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিৱাংগী শৰ্মা হু ইজ দ্য ফাৰ্ষ্ট এভাৰ ইণ্ডিয়ান ফেন্সাৰ টু কোৱালিফাই ফৰ টকিঅ' অলিম্পিক গেমছ 2021 টকিঅ' অলিম্পিক গেমছ 2021ৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ফেন্সাৰ কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি CA ভৱানী দেৱী Where is Netaji Subhash Chandra Bose Stadium in Assam? অসমৰ নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হাইলাকান্দি Which of the following games were previously called British Empire Games? তলৰ কোনখন খেলক পূৰ্বতে ব্ৰিটিছ এম্পায়াৰ গেমছ বুলি জনা গৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কমনৱেলথ গেমছ The Nehru Stadium in Guwahati was built under whose leadership? Guwahati Nehru Stadium কাৰ নেতৃত্বত নিৰ্মাণ কৰা হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাধা গোবিন্দ বৰুৱা Archery is an indigenous sport of ধনুবিদ্যা কোৰ পৰম্পৰাগত খেল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মেঘালয়া On which day is অভিৰুচি স্পৰ্টছ ডে celebrated in Assam? অসমত অভিৰুচি ক্ৰীড়া দিৱস কোন দিনা পালন কৰা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 3 ছেপ্টেম্বৰ Which is the oldest tennis tournament in the world? বিশ্বৰ আটাইতকৈ পুৰণি টেনিছ প্ৰতিযোগিতাখন কোনখন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উইম্বলডন Who is the first Indian woman to join the International Olympic Committee IOC? আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিত যোগদান কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নীতা আম্বানী Where is the famous playground Eden Gardens located? বিখ্যাত খেলপথাৰ ইডেন গাৰ্ডেন্স ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কলকাতা Against which team did Sachin Tendulkar score his 100th international century? কোনটো দলৰ বিৰুদ্ধে শচীন তেণ্ডুলকাৰে 100তম আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বাংলাদেশ In which Indian state did the game of polo originate? ভাৰতীয় কোনখন ৰাজ্যত পলো খেলৰ উৎপত্তি হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মণিপুৰ Who was honored with the সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা এৱাৰ্ড ইন 2024 2024 বৰ্ষত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটাৰে কোনে সন্মানিত হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুলাধৰ শইকীয়া Who will be conferred with the Srimanta Shankardev Award 2023 by the Assam government? অসম চৰকাৰে 2023 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা কাক প্ৰদান কৰিব কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সোণাল মানসিং 2024 চনত অসম চৰকাৰে সোণাল মানসিঙক 2023 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ঘোষণা কৰে Who is the first writer from Assam to win the Sahitya Akademi Yuva Puraskar for work in Bengali literature? বাংলা সাহিত্যৰ বাবে অসমৰ পৰা সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰা প্ৰথমজন সাহিত্যিক কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হুতপা চক্ৰৱৰ্তী শিলচৰৰ যুৱ কবি হুতপা চক্ৰৱৰ্তীয়ে ডেৰাজে হালুত ফুল গত জন্ম নামৰ সংকলনখনৰ বাবে 2024 চনত সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছিল গোপীনাথ বৰদলৈ এৱাৰ্ড ইজ কনফাৰ্ড টু হুইচ এমং দ্য ফলোয়িং ইমিনেণ্ট আৰ্টিষ্ট অন জানুৱাৰী 2024 2024 চনৰ জানুৱাৰী মাহত নিম্নলিখিত কোনজন বিশিষ্ট শিল্পীক গোপীনাথ বৰদলৈ বঁটা প্ৰদান কৰা হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী Who won the Vishnu Raভা Award 2024
2024 চনৰ বিষ্ণুৰাভা বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্য। Which organization from Assam recently won the Swachh Industrial Park Award? শেহতীয়াকৈ অসমৰ কোনটো সংস্থাই স্বচ্ছ ঔদ্যোগিক উদ্যান বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ AIDC। AIDCৰ ফুল ফৰ্মটো হ'ল আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন। অসমীয়াত হ'ব অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেড। Which village in Assam was recently recognized as the best tourism village in the craft category by the Ministry of Tourism? অসমৰ কোনখন গাঁও শেহতীয়াকৈ পৰ্যটন মন্ত্ৰালয়ৰ দ্বাৰা ক্ৰাফ্ট শিতানত শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শুৱালকুছি। Which Gram Panchayat from Assam has won the second best Gaon Panchayat award under the Nanaji Deshmukh Sarvottam Panchayat Satat Vikas Puraskar at the National Panchayat Awards 2024? 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ অধীনত অসমৰ কোনখন গ্ৰাম পঞ্চায়তে দ্বিতীয় শ্ৰেষ্ঠ গাঁও পঞ্চায়ত বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বেবেজিয়া ডিমৌ বাংঠাই গ্ৰাম পঞ্চায়ত। ৰিচেণ্টলি 2024 চনৰ নানাজী দেশমুখ ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ অসমৰ দুখন গাঁও পঞ্চায়তে লাভ কৰে। শ্ৰেষ্ঠ শিশু অনুকূল গাঁও পঞ্চায়ত বঁটা লাভ কৰে মাজুলীৰ জেংৰাই গাঁও পঞ্চায়তে আৰু নগাঁও জিলাৰ বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে দ্বিতীয় শ্ৰেষ্ঠ গাঁও পঞ্চায়ত বঁটা লাভ কৰে। এই পইণ্টকেইটা এক্সামৰ কাৰণে বহুত দৰকাৰী। Which district court in Assam recently achieved the milestone of zero pendency by the end of 2024? অসমৰ কোনখন জিলা আদালতে শেহতীয়াকৈ 2024 বৰ্ষৰ শেষলৈকে শূন্য পেণ্ডেঞ্চিৰ মাইলৰ খুঁটি অৰ্জন কৰিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চিৰাং ডিষ্ট্ৰিক্ট কোৰ্ট। অসমৰ চিৰাঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে 2024 বৰ্ষৰ 31 ডিচেম্বৰৰ ভিতৰত 830টা বিচাৰাধীন গোচৰৰ আটাইকেইটা ক্লিয়াৰ কৰি শূন্য পেণ্ডেঞ্চি লাভ কৰে। এই সফলতাৰ কাৰণ আছিল অধিবক্তা আৰক্ষী আৰু আদালতৰ কৰ্মচাৰীৰ সহযোগিতা। Which Indian city recently became the first UNESCO City of Literature? শেহতীয়াকৈ ভাৰতৰ কোনখন চহৰে ইউনেস্কোৰ প্ৰথম সাহিত্য চহৰ হিচাপে পৰিগণিত হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কোজিকোড। সাংস্কৃতিক ঐতিহ্যৰ বাবে চহকী উত্তৰ কেৰেলাৰ কোজিকোডক আনুষ্ঠানিকভাৱে ভাৰতৰ প্ৰথমখন ইউনেস্কোৰ সাহিত্য চহৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। How many individuals were awarded the Padma Vibhushan in 2025? 2025 বৰ্ষত কিমানজন ব্যক্তিক পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 7 গৰাকী। ৰিচেণ্টলি দেশৰ 7 গৰাকী ব্যক্তিলৈ 2025 বৰ্ষৰ পদ্ম বিভূষণ বঁটা আগবঢ়োৱা হৈছে। Who from Assam received the Padma Shri Award in 2025 for their contribution to literature and education? সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2025 বৰ্ষত অসমৰ কোনে পদ্মশ্ৰী বঁটা লাভ কৰিছিল? শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত দুজন ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। সেই দুজন ব্যক্তি হ'ল অনিল কুমাৰ বড়ো আৰু গীতা উপাধ্যায়। তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1 and 2। 2025 বৰ্ষত দেশৰ 113 জন ব্যক্তিলৈ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় আৰু ইয়াৰে অসমৰ 4 গৰাকী ব্যক্তিয়ে এই বঁটা লাভ কৰে। শিক্ষা আৰু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ডক্টৰ অনিল কুমাৰ বড়ো আৰু গীতা উপাধ্যায়ক এই বঁটা প্ৰদান কৰা হয়। আৰু ডিমাচা জনগোষ্ঠীৰ লোকসংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে জৈনাচৰণ বাথাৰীলৈ আৰু অংকীয়া নাটৰ লগতে মুখা শিল্প হিচাপে পৰিচিত ৰেৱকান্ত মহন্তলৈ 2025 বৰ্ষৰ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হয়। যদি কয় অসমৰ কিমানজন ব্যক্তিয়ে 2025 বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভ কৰিছিল, তেন্তে এনচাৰ হ'ব 4 জন। আৰু কিমানজন ব্যক্তিয়ে 2025 বৰ্ষৰ পদ্ম সন্মান লাভ কৰিছিলে, তেতিয়া হ'ব 5 জন, মানে পদ্ম ভূষণ বঁটা লাভ কৰিছিলে
যতীন গোস্বামী যদি কয় পদ্ম সন্মান তেতিয়া এনসাৰটো হ'ব 5 জন যদি কয় পদ্মশ্ৰী এনসাৰটো হ'ব 4 জন যদি কয় পদ্মভূষণ এনসাৰটো হ'ব 1 জন Which actress won the 2024 নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা কোনে লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ ৰেব ফুকন Who won the 2024 Sahitya Academy Award in the English language for the novel Spirit Nights? Spirit Nights উপন্যাসখনৰ বাবে ইংৰাজী ভাষাত 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন সি ষ্টাৰিন কিৰে নাগালেণ্ডৰ লেখিকা ষ্টাৰিন কিৰে স্পিৰিট নাইটছ উপন্যাসৰ বাবে 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তেখেতে ৰচনা কৰা এখন জনপ্ৰিয় কবিতা হ'ল Son of the Thundercloud. Which Indian city was recently recognized as a World Craft City by the World Craft Council? শেহতীয়াকৈ বিশ্ব শিল্প পৰিষদে কোনখন ভাৰতীয় চহৰক বিশ্ব শিল্প নগৰ হিচাপে স্বীকৃতি দিছে কাৰেক্ট এনসাৰটো হ'ব অপচন সি শ্ৰীনগৰ শ্ৰীনগৰ হৈছে ৱৰ্ল্ড ক্ৰাফ্ট কাউন্সিলৰ দ্বাৰা ৱৰ্ল্ড ক্ৰাফ্ট চিটি হিচাপে স্বীকৃতি পোৱা ভাৰতৰ চতুৰ্থখন চহৰ ভাৰতৰ প্ৰথম স্বীকৃতিপ্ৰাপ্ত বিশ্ব ক্ৰাফ্ট চহৰ হ'ল জয়পুৰ আৰু বিশ্ব ক্ৰাফ্ট চিটিৰ মৰ্যাদা লাভ কৰা ভাৰতৰ 4খন চহৰ হ'ল জয়পুৰ মাল্লাপুৰম মহীশূৰ আৰু শ্ৰীনগৰ এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে দৰকাৰী Who from Assam was awarded the প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 2024 বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ অসমৰ কাক প্ৰদান কৰা হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন সি সৈয়দ মজুমদাৰ Who was awarded the বীৰ ৰাঘৱ মৰাণ এৱাৰ্ড 2024 2024 বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা কাক প্ৰদান কৰা হৈছে কাৰেক্ট এনসাৰটো হ'ব অপচন এ জীৱেশ্বৰ মোহন Who won the জ্ঞানপীঠ এৱাৰ্ড 2024 2024 বৰ্ষৰ জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন ডি বিনোদ কুমাৰ শুক্লা বিনোদ কুমাৰ শুক্লা হৈছে ছত্তীশগড়ৰ পৰা জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি Who received the মামণি ৰয়ছম গোস্বামী এৱাৰ্ড 2024 মামণি ৰয়ছম গোস্বামী বঁটা 2024 কোনে লাভ কৰিছে কাৰেক্ট এনসাৰটো হ'ব অপচন এ কৰবী ডেকা হাজৰিকা In which field did Sri Dipen Borua receive the Assam Saurav Award 2024 Sri Dipen Borua 2024 বৰ্ষৰ অসম সৌৰভ বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হৈছে কাৰেক্ট এনসাৰটো হ'ব অপচন বি আৰ্ট এণ্ড কালচাৰ কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত দ্য গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা এৱাৰ্ড 2024 was presented to which singer গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা 2024 কোনজন সিংগাৰক প্ৰদান কৰা হৈছে কাৰেক্ট এনসাৰটো হ'ব অপচন এ শাশ্বতী ভট্টাচাৰ্য